শ্রী মনোরঞ্জন তালুকদার। মাননীয় স্পিকার স্যার, 10 মিনিট। মানৱ ডেকাৰ বক্তব্য শুনিলোঁ, মূল বিষয়লৈকে তেওঁ যাব খোজা নাই। মোৰ যিটো অবজাৰভেশ্যন বা অভিযোগ বুলি ক'ব পাৰে, এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন 2 এপ্ৰিল 22 চনতে দাখিল কৰা হৈছিল। আমাৰ কমিশ্যন অফ এনকুৱাৰী এক্ট 1952 ধাৰা 3(4) অনুসৰি 6 মাহৰ ভিতৰত ইয়াৰ একশ্যন টেকেন ৰিপৰ্ট সহ সদনত দাখিল কৰিব লাগে। এইটো কেলে কৰা নহ'ল, কাৰণটো কি? মুখ্যমন্ত্ৰী কৈছে কাৰোবাৰ নাম আছে কাৰণে মই এইটো কৰা নাই, কৰিব বিচৰা নাছিলোঁ, কংগ্ৰেছৰ হেঁচাত কৰিলোঁ। হোৱাট ইজ দিছ? আইনে কৈ আছে উইদিন 6 মান্থ দাখিল কৰিব লাগে, কিন্তু উইদিন 6 মান্থ দাখিল নকৰিলে। নকৰাৰ কাৰণো আছে। আমি যিটো জানিছোঁ 1 এপ্ৰিল তাৰিখে দাখিল, 2 এপ্ৰিল তাৰিখে দাখিল কৰিলে। 1 এপ্ৰিল তাৰিখে এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যিটো মানৱ ডেকাই কৈছে দুৰ্নীতিৰ বিৰুদ্ধে বিৰাট আপোচহীন সংগ্ৰামৰ কথা, কিন্তু 1 এপ্ৰিল তাৰিখে নাটকীয়ভাৱে ন্যায়িক আয়োগে স্পষ্টকৈ বক্ৰ পথেৰে বাছনিভুক্ত কৰি বুলি অভিযুক্ত কৰা বিষয়াক তেওঁলোকে প্ৰমোশ্যন দিলে। কওক দিছে নে নাই? 1 এপ্ৰিল তাৰিখে প্ৰমোশ্যন দিছে, তাৰপিছত 2 এপ্ৰিল তাৰিখে তেওঁলোকে এই প্ৰতিবেদনখন গ্ৰহণ কৰিছে। এতিয়া কথাটো হৈছে 13 বৰ্ষৰ অসামৰিক সেৱাৰ এতিয়া কাৰ নাম আছিল, কাৰ নাম নাছিল, কাৰ বিয়াত কি হৈছে, এইবিলাক কথা বাৰ্তাত যাব নে আয়োগে যিটো পিন পইণ্ট কৰিছে যে বক্ৰ পথেৰে 100 বিষয়াই নিয়োগ পাইছে, এই নিয়োগ পোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। 13 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ কেলেংকাৰী গোচৰৰ প্ৰথম যি 39 জনক ডিব্ৰুগড় আৰক্ষীয়ে যি চাৰ্জশ্বিট আনিছিলে তেওঁলোকক লগে লগে বৰখাস্ত কৰা হ'ল। এইটো বৰখাস্ত কৰাৰ নিয়মে, কাৰণ এই কথাটো আছে ইয়াতে, টাৰ্মিনেশ্যন অফ simpliciter refers to termination without assigning any stigma or misconduct to the officer if an appointment is void ab initio from the beginning due to fraud, misappropriation, misrepresentation or an invalid selection process. The termination may be treated as termination simpliciter. আৰু এইটো যেহেতু টাৰ্মিনেশ্যন চিম্প্লিচিটাৰৰ অধীনত ইমানজন বিষয়া অভিযুক্ত হৈছে, লগে লগে টাৰ্মিনেশ্যন হৈ গৈছে। কিন্তু একেখিনি কথাকে এই যিটো টাৰ্মিনেশ্যন হ'ল, টাৰ্মিনেশ্যন ডিব্ৰুগড় পুলিচৰ ৰিপৰ্টৰ ভিত্তিত হ'ল, তাৰপিছতে 34 বিষয়া, এই 34 বিষয়ক ন্যায়িক আয়োগে সাব্যস্ত কৰা স্বত্তেও তেওঁলোকক টাৰ্মিনেশ্যন চিম্প্লিচিটাৰত তেওঁলোকক হেৰি নকৰিলে, বৰখাস্ত নকৰিলে। বৰখাস্ত নকৰি পেলাই তেওঁলোকে লৈ আহিল পানিটিপ টাৰ্মিনেশ্যনত। পানিটিপ টাৰ্মিনেশ্যন হৈছে ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড। তেওঁ যদি ফ্ৰড কৰে, তেওঁ যদি ক্ৰাইম কৰে, তেওঁ যদি ক'ৰবাত কৰাপশ্যন কৰে ডিউৰিং ছাৰ্ভিচ পিৰিয়ড, তেতিয়াহ'লে তেওঁলোকক এই ব্যৱস্থাৰ মাজেদি শাস্তি দিব পাৰে। তেওঁলোকক ছাছপেনশ্যন কৰা হ'ল। যে পানিটিপ টাৰ্মিনেশ্যনটো কৰা হ'ল কিয়? হোৱাই নট টাৰ্মিনেশ্যন চিম্প্লিচিটাৰ? এই চিম্প্লিচিটাৰত টাৰ্মিনেশ্যন কৰিব লাগিছিল যি আগৰ কেইজন বিষয়াক কৰিলে, কিন্তু এই 34 জনক নকৰিলে। 34 জনক নকৰি পেলাই আমাৰ চৰকাৰে কি কৰিলে? তেওঁলোকক বচাবৰ কাৰণে তেওঁলোকে যাতে জামিন থামিন পায় সুন্দৰ ব্যৱস্থাটো কৰিলে, ছাছপেনশ্যনত থাকিলে। ছাছপেনশ্যন মানে 3/4 অফ দ্য চেলাৰী, ৰাইজৰ টকা। যিসকল বৰখাস্ত হ'ব লাগিছিল বৰখাস্ত নকৰি তেওঁলোকক ৰাইজৰ টকা খাই থকাৰ সুযোগটো সুন্দৰভাৱে দিলে। এই যে সুযোগটো সুন্দৰভাৱে দিলে, তাৰপিছত নিলম্বন কৰিলে। নিলম্বনো কৰিলে, কিন্তু দেখা গ'ল তাৰ মাজতো 9 জনক নিলম্বনো নকৰিলে, চাকৰি কৰি থাকিল। মই নামে কৈ দিছোঁ: নমনীতা শৰ্মা APS, অসীমা কলিতা APS, অমিত ৰাজ চৌধুৰী APS, ত্ৰিদীপ ৰয় SCS, ঋতুৰাজ দলে APS, জগদীশ ব্ৰহ্ম SCS, বিক্ৰমিত্ৰ বৰা SCS, নন্দিতা হাজৰিকা SCS, স্বৰূপ কুমাৰ ভট্টাচাৰ্যী APS। ষ্টিল এতিয়াও চাকৰি কৰি আছে তেওঁলোকে। কিন্তু এই শৰ্মা আয়োগৰ পৃষ্ঠাই পৃষ্ঠাই তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে। কেনেকৈ এনচাৰ স্ক্ৰিপ্ট তেওঁলোকে সলনি কৰিছে, বহীত এটা আখৰ লেখা নাই, এডিশ্যনেল পাৰ্টত লিখিছে। এই ধৰণৰ অভিযোগ থকাৰ পিছতো এইকেইজনক কিন্তু চাকৰি কৰি থাকিবলৈ দিছে। 9 জনে কৰি আছে আৰু বাকী 25 জনক, এই 25 জনক তেওঁলোকে ছাছপেনশ্যন কৰিছে। এটা এটা অদ্ভুত কথা। এই 25 জন ছাছপেনশ্যনত আছে। ধ্ৰুৱজ্যোতি হাতী বৰুৱাৰ পৰা
দুৱাৰা, ধীৰাজ, জৈন, হিতেশ মজুমদাৰকে ধৰি 25 জন ছাছপেনশ্যন কৰি তুলিছে। অদ্ভুত কথাটো হৈছে এই প্ৰতিবেদনখন গ্ৰহণ কৰাৰ পিছত 20 মে তাৰিখে 22 চনৰ 20 মে তাৰিখে আকৌ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত যাচাই কৰাৰ কাৰণে এখন ছুপাৰ কমিটি কৰি দিলে। ছুপাৰ কমিটি জিনচি বৰুৱাৰ নেতৃত্বত ছুপাৰ কমিটি কৰিলে আৰু ছুপাৰ কমিটিত মেম্বাৰ কোন কোন আছে আপোনালোকে জানে সবে। পৱন কুমাৰ বৰঠাকুৰ অতিৰিক্ত মুখ্য সচিব, ভাস্কৰ জ্যোতি মহন্ত আৰক্ষী সঞ্চালক প্ৰধান, নীৰজ বৰ্মা প্ৰধান সচিব পাৰ্চনেল বিভাগ, নলিন কোহলি অতিৰিক্ত মহাধিবক্তা, এইসকলক লৈ পেলাই ছুপাৰ কমিটি কৰিলে। কিন্তু ছুপাৰ কমিটি চলি থাকোঁতে অদ্ভুত অদ্ভুত কাণ্ড হৈছে। ছুপাৰ কমিটি ফৰ্ম হৈছে, ছুপাৰ কমিটি ফাংচনিং কৰি আছে। তাৰ মাজতে এই ৰুমিৰ টিমুংপি APS নামৰ এজন বিষয়াক বাছনি একেবাৰে বক্ৰপথৰে বাছনিভুক্ত বুলি ন্যায় আয়োগে অভিযুক্ত কৰা বিষয়া এইজন, এই ৰুমিৰ টিমুংপি। তেওঁক কি চাৰ্টিফিকেট দিলে? স্বয়ং গৃহ বিভাগে ইণ্টিগ্ৰিটি অফ দ্য অফিচাৰ টু বি বিয়ণ্ড ডাউট এণ্ড ন' প্ৰচিডিং ইজ পেণ্ডিং। ছুপাৰ কমিটি চলি আছে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আছে, সেইখনটো পাব্লিছ কৰাই নাই, মুখ্যমন্ত্ৰী থৈ দিলে 2 বছৰ 9 মাহ, ৱাই 2 years 9 month থৈ দিলে। থৈ দিয়াৰ পিছত গৃহ বিভাগে লিখিলে পেণ্ডিং ভিজিলেন্স এনকুৱাৰী ইজ পেণ্ডিং বুলি লিখি নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি ন্যায়ালয়কে তেওঁক পঠাই দিয়াৰ কাৰণে সুন্দৰ ব্যৱস্থাটো কৰিলে। নগ'ল, চেষ্টা এটা কৰিছিল, নহ'ল। কিন্তু এই ধৰণে ছুপাৰ কমিটি গঠন কৰা, গোটেই বস্তুটো ডিলে কৰা আৰু 39 জনক বৰখাস্ত কৰিলে। তাৰপিছত 34 জনক তেওঁলোকে প্ৰচিডিং ড্ৰ কৰিলে, নিলম্বিত কৰি ৰাখিলে, ৰাইজৰ পইচা খাই থাকিবলৈ দিলে 3/4। এই যিটো ব্যৱস্থা কৰিছিল, মোৰ প্ৰশ্নটো এটা হৈছে, হোৱাই অল দিছ থিং, কিয় এইটো হৈছে? কিন্তু 14 বৰ্ষৰ 21 জনক ডিব্ৰুগড় পুলিচে আকৌ গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক বৰখাস্ত কৰা হয় 14 চনৰ। বাকীবিলাকৰ কি হ'ব? যিবিলাকৰ নাম আছে এই প্ৰতিবেদনত, আমিতো এই প্ৰতিবেদনৰ মাজেদি গৈছোঁ, তেওঁলোকৰ নাম আছে, তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে। এই অভিযুক্তসকল এতিয়াও 9 জনে চাকৰি কৰি আছে। বাকীবিলাকৰ এতিয়া ছাছপেনশ্যন উঠাই দিয়া হৈছে, দিয়া আকৌ চাকৰিলৈকে যাব, তেওঁলোকে অচিৰেই যাব। তে এই গোটেই ভেক ভাওনাখন কেলেই কৰা হ'ল? যদি সঁচা সঁচিকৈ মানৱ ডেকাই কোৱাৰ দৰে এই কোনে কেনেকৈ মানে চাকৰি লৈছে এইটো নিবিচাৰে, তেওঁ কৈছে আমি নিবিচাৰোঁ, আমাৰ চৰকাৰে নিবিচাৰে। যদি চৰকাৰে নিবিচাৰে, প্ৰতিবেদন গ্ৰহণ কৰাৰ পৰা এই কিছুমানক প্ৰমোশ্যন দিয়া, তাৰপিছত কিছুমানক মানে এই ধৰণৰ ব্যৱস্থালৈকে লৈ যোৱা, এই মানে পুনিটিভ টাৰ্মিনেশ্যনলৈকে লৈ যোৱা, এই ব্যৱস্থাটো কিয় কৰিলে? তেওঁলোকক চিধা বৰখাস্ত কৰিব লাগিছিল, যিসকলৰ নাম এই প্ৰতিবেদনত আছে। সেইকাৰণে এই গোটেই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এটা মৃগেন শইকীয়াৰ দৰে এটা ফ্ৰড, মই ফ্ৰড বুলি কৈছোঁ। এইটো মানৱ ডেকাই কৈছে, ডাঙৰ অফিচাৰ নহয় বা প্ৰিন্সিপাল ছেক্ৰেটাৰী নহয়, একো নহয়, এজন কৰ্মচাৰী। ফ্ৰড, যিজনৰ সাক্ষী হাইকোৰ্টে নাকচ কৰিছে, সুপ্ৰিম কোৰ্টে নাকচ কৰিছে, তেওঁ সাক্ষী হ'ব গৈছিল, ৰাজসাক্ষী। আৰু ৰাজসাক্ষী হোৱাৰ মাজতো কেইবাজনকো মানে ৰেহাই দি পেলাই সুন্দৰ কৰি ৰাখি থৈছে। ঠিক তেনেদৰে তিনিজনক ৰাজসাক্ষী কৰি পেলাই, যাৰ বিৰুদ্ধে অভিযোগ আছে বক্ৰপথেৰে চাকৰি লোৱাৰ, সেই 3 জনক তেওঁলোকে ৰাজসাক্ষী বনাই দিছে। এইজনক যাৰ ৰাজসাক্ষী হোৱাৰ যোগ্যতাই নাই, তেওঁ সেইজনৰ বক্তব্যক লৈ পেলাই, সেইজনৰ সাক্ষ্যক লৈ পেলাই এটা উঠাল পাঠাল হৈ আছে, যেন সেইটোহে মূল বিষয়। মূল বিষয়টো হৈছে 13 চন আৰু 14 চনত বক্ৰপথেৰে চাকৰি পোৱা যিসকল পাইছে, বিপ্লৱ শৰ্মা আয়োগে যিসকলক দোষী সাব্যস্ত কৰিছে, তেওঁলোকক বৰখাস্ত কৰা। কিছুমানক কৰিলে, 34 জনক নকৰিলে। আমি দাবী কৰিছোঁ, বিপ্লৱ শৰ্মায়ো কৈছে 13 চন আৰু 14 চনত 2টা বেটছৰ পৰীক্ষা বাতিল কৰি দিব লাগে, পৰীক্ষা বাতিল কৰি দিব লাগে। কিছুমানে বেলেগ বেলেগ যুক্তি ওলাইছে, কাৰণ তাতে কিছুমানে ভালকৈ পাইছে। আপোনালোকে লক্ষ্য কৰিব, এতিয়া ট্ৰেন্সপৰ্টৰ এসোপা মানুহক চাকৰিৰ পৰা খেদি দিলে, তাতে মানৱতাবাদ নাই, এওঁলোকৰ প্ৰতি মানৱতাবাদ। আমি কৈছোঁ 13-14 চনৰ পৰীক্ষা বাতিল কৰি অচিৰেই সেই পৰীক্ষা পাতক। যিকেইজন অভিযুক্ত তেওঁলোকক পৰীক্ষাৰ বাহিৰত ৰাখি অন্য যিসকলে বঞ্চিত হৈছে বুলি ভাবিছে, তেওঁলোকে পৰীক্ষা দিয়াৰ সুযোগ লওক। আৰু এইটো পাৰে, এইটো নিশ্চিতভাৱে কৰিব পাৰে। এই কামটো কেলেই নকৰে? এই কামটো কৰিলে মই বুজি পাম ভাৰতীয় জনতা পাৰ্টীক দুৰ্নীতিৰ বিৰুদ্ধে সঁচা সঁচিকৈ কিবা এটা ভূমিকা লৈছে। তাকে নকৰি চালে বেৰে অনাই কোবাই কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি, কাৰোবাক মৃগেন শইকীয়াৰ সাক্ষ্যক লৈ পেলাই চিঞৰ বাখৰ কৰি থাকিলে এই এটা চিৰিয়াছ বিষয়। 100 ওচৰা-ওচৰি বিষয়া এনেকৈ অভিযুক্ত হৈছে আৰু বক্ৰপথেৰে চাকৰি লৈছে, তেওঁলোকক টাৰ্মিনেশ্যন কৰা দৰকাৰ। ইমিডিয়েট তেওঁলোকক চিম্প্লিচিটাৰ টাৰ্মিনেশ্যনটো হ'ব লাগে।
টাৰ্মিনেশ্যন কৰি পেলাই পৰীক্ষা বাতিল হ'ব লাগে 13-14 বেটছৰ পৰীক্ষা বাতিল হ'ব লাগে আৰু তাতে নতুনকৈ পৰীক্ষা পাতাৰ ব্যৱস্থাটো কৰিব লাগে সেই কামটো কৰি দেখক মই সাহসী বুলি ক'ম ভাৰতীয় জনতা পাৰ্টি তাকে নকৰি কিছু বিষয়াক বক্ৰ পথেৰে আৰু সহায় কৰাৰ কাৰণে যদি এই ব্যৱস্থা কৰি থাকে মই স্বাভাৱিকতে আৰু বিপ্লৱ শৰ্মাৰ কথাৰেই মই ক'ম যে আৰু ফাৰ্দাৰ যদি এনকোৱাৰী প্ৰয়োজন আছে বুলি ভাবে মুকলিভাৱে তেওঁলোকে এনকোৱাৰী কৰক তেওঁলোকে মুকলিভাৱে এনকোৱাৰী কৰক কৰি পেলাই পৰীক্ষা বাঞ্ছাল আমিনুল ইছলাম জুনিয়ৰ ধন্যবাদ ক্লিয়াৰিফিকেশ্যন যে 39 জনক আপোনালোকে বৰখাস্ত কৰি দিলে ডিৰেক্ট আৰু এইটো টাৰ্মিনেশ্যন চিম্পলিচিটাৰ পাৰে সেইটো কৰাই উচিত কিন্তু বাকী 34 জনক তেওঁলোকে এপইণ্টমেণ্টৰ সময়ত যেটো কাম কৰিলে refers to a termination without assigning any stigma or misconduct to the officer if an appointment is void ab initio from the beginning due to fraud, misrepresentation or any invalid selection of process. It is 34 জনক পৰে কিন্তু 34 জনক আপোনালোকে ডিপি কেলে কৰিলে তেওঁলোকক বৰখাস্ত কৰিব লাগিছিল ডিপি কৰাটো কাৰণ উইদিন দেয়াৰ ওন সাৰ্ভিসত এইটো কাম কৰা নাই তেওঁলোকে বিফোৰ এপইণ্টমেণ্ট কৰিছে নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ ওপৰত যেতিয়া প্ৰথম প্ৰবেশন পিৰিয়ডৰ মানুহকেজনক আমি উইদাউট ডিপি সাসপেন্ড কৰিছিলোঁ তাৰ ওপৰত বহুত ডাঙৰ জাজমেন্ট ওলাইছে তাত এটাই কথা কৈছে যে গভৰ্নমেণ্ট হেজ দ্য ৰাইট আপ টু প্ৰবেশন পিৰিয়ড প্ৰবেশনৰ পিছত আমি ডিপি কৰিবই লাগিব দ্যাট ইজ দ্য অৰ্ডাৰ আৰু ইয়াৰ ওপৰত আমি যিকেইটা কোৰ্ট পঢ়ি আছো তাৰ ওপৰত আৰু বেলেগ বেলেগ কেসও আছে আমি এটা কেস পঢ়িছো আৰু 10টা কেস আছে কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম যে যদি আপুনি এনেকুৱা কোনোবা ভাল অধিবক্তাই আমাক জুডিশিয়াল কমেন্ট দিয়ে যে উইদাউট ডিপি এট দিস স্টেজ অলসো আমি খেদিব পাৰো খেদি দিম কিন্তু হাইকোর্টে তো ডিপিএ কৰিব দিব খোজা নাই ডিপিটোকো ষ্টে কৰি দিছে যদি আপোনালোকে লক্ষ্য কৰে ডিপি নোহোৱাকৈ খেদাটো তো নেক্সট স্টেজ আমি যি কেটাৰ এগেইনষ্টত ডিপি কৰিছো কেইবাটাও ডিপিও হাইকোর্টে ষ্টে কৰি দিছে গতিকে আমি যদি খবজবকৈ সিদ্ধান্ত লওঁ তেলে তেওঁলোকে কোৰ্টৰ পৰা এখন অৰ্ডাৰ লৈ আহিব গভৰ্নমেণ্ট উইল বি ইন এটা আমাৰ যেটো কাৰণে আমি এটা এনেকুৱা পৰিবেশত পৰিম যে আমি ৰিনষ্টেট কৰি দিব লাগিব ৰিনষ্টেট কৰি দিয়াৰ পিছত অস্বস্তিকৰ পৰিবেশ এটা হ'ব সাধাৰণ মানুহেটো বুজি নাপায় যে হাইকোৰ্টৰ অৰ্ডাৰ ৰিনষ্টেট কৰিছে মানুহে ভাবিব আমি ৰিনষ্টেট কৰিছো সেই কাৰণে মোৰ ৰিকুৱেষ্ট যে ইয়াত আমি ওপেন আছো যদি মনোৰঞ্জন তালুকদাৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ব্যক্তি ওপৰতো যথেষ্ট দিল্লীতো জানা শুনা আছে যদি আমি লিগেল এডভাইস পাওঁ যে কোনটো সুপ্ৰিম কোৰ্টৰ কেছৰ অধীনত উইদাউট ডিপি 10 বছৰ পিছতো আমি চাকৰি কনফাৰ্ম হোৱাৰ পিছতো যদি আমি খেদিব পাৰো উইথ ডিপি আমি পাৰো যেটো এব ইনিশিও এপইন্টমেন্ট ওয়াজ ৰং উইথ ডিপি আমি পাৰো উইদাউট ডিপি আমি পাৰো নেকি আপুনি চাই দিয়ক যদি পাৰো মই তাত টু কনসিডাৰ দ্যাট মোৰ কোনো সমস্যা নাই Sir, thank you. Sir, এটা কথা মোৰ আছিল স্যার